सिलडुबी में कपली नदी में नहाने गए 2 युवक डूबने से लापता, अभी तक नहीं मिला कोई सुराग। सिलडुबी में कपली नदी में नहाने गए 2 युवक डूबने के बाद लापता हो गए हैं। दोनों युवक मणिपुर से होजाई के हवाईपुर में अपने नाना के घर श्राद्ध में आए थे। वहां से वो नहाने के लिए कपली नदी में सिलडुबी घाट पे गए थे। 25 वर्षीय शुभम शाह और 22 वर्षीय समीर शाह को खोजने के लिए होजाई पुलिस तथा एसडीआरएफ का दल घटना स्थल पर पहुंचकर दोनों लापता युवकों को ढूंढने में लगी है, पर 24 घंटा बीतने के बाद भी उन दोनों का कोई अता पता नहीं मिल पाया है। यहाँ तक नानी श्राद्ध होता ही या सिलडुबी नदी गाधुब कारण इम्फालर पड़ा दुजन लड़ा दोनों भाई को काई आसिले एजन डांगर भाई शुभम साहू नाम आसिले और समीर साहू खरु भाई ইয়াত গাত ধুবলৈ আইছে আৰু গাত ধুব তিনিজনটো আহিছিলে এজনটো মানে তিনিজনও ডুবি আছিলে একজনটো বাচিছে আৰু দুজনটো বাচা নাই আৰু দুজন তাৰ ছোৱালী মানে ভণ্টি আছিলে এজন নিজৰ ভণ্টি আৰু এজন মামা ছোৱালী তেওঁলোকৰ ঘৰটো মণিপুৰ ইফাল ইয়াত কাৰ ঘৰত আছে মামা ঘৰতে এই বিল্ডিং বস্তি হাৱাইপুৰ কাৰ মামা নাম এজনৰ হৰি সাহু এজন ছোটলাল সাহু 6 জন মামা আছে আৰু ডাঙৰ মামাটো হিৰালাল সাহু তেওঁলোকে কি ফুৰিব আহিছে নহয় শ্ৰাদ্ধত আহিছে তাৰ নানিটো ডেট কৰিছে ওহা কালিটো শ্ৰাদ্ধ আছে শ্ৰাদ্ধ খাবলৈ আহিছে আজি ইয়াত কি সিলডুবিত গা ধুব আহিছে সিলডুবিত গা ধুবলৈ আহিছিল তেওঁলোকৰ বয়স কিমান হ'ব ডাঙৰ ভাইটো বয়স হ'ব 25 বছৰ আৰু সৰুটো 22 বছৰ এতে কেতিয়া আহিছিল গা ধুব দুটা সময় কেজন আইছিলে নদী পারে টোটাল তো 5 জন আইছিলে কিন্তু দুজনে গা ধুই আছিল এজন দুজন মানে ডুবা চাইখিনি এজনটো গৈছে তাক বাঁচাবৰ কাৰণে কিন্তু হিয়টো ডুবি আছিল এতে কেনে কোনকো বাচি গল কিন্তু দুজনটো বাঁচা নাই মানে এজনটো বাঁচাই লৈছে কোনো মানুহে কোন নদীত গা ধুই আহিছিল ইয়াতে কপলি নদী সিলডুবি কপলি নদী আজি শুনা পাইছো যে দিনৰ 2 বজাত শুভম সাহু আৰু আন এজনৰ নাম আছিলে দুজন ভাই ককাই সিহঁত আহিছে মণিপুৰৰ পৰা ইয়াতে শ্ৰাদ্ধ আছিল হাৱাইপুৰত আৰু শ্ৰাদ্ধ খাবলৈ অহাকালি শ্ৰাদ্ধ ইয়াতে আহিছে গা ধুবৰ কাৰণে কপিলি নদী সিলডুবিৰ সেৱা ঘাটত আৰু আপোনালোকে প্ৰায় বাতৰি পাইছে প্ৰতি বছৰ সিলডুবি ঘাটত মানুহ পানীত ডুব গৈ মৃত্যু হয় একেদৰে একেটা পৰিয়ালৰ বৰ দুখজনক খবৰটো যে একেটা পৰিয়ালৰ দুজন ভাই ককাই ডাঙৰ ভাই আৰু সৰু ভাই একেলগত পানীত ডুব গৈ মৃত্যু হৈছে আৰু বৰ্তমান আহিছে হোজাই প্ৰশাসনো আহিছে এনডিআৰএফ বাহিনীও আহিছে বৰ্তমান তেখেতৰ অনুসন্ধান কৰি আছে ইয়াতে আৰু এইদৰে প্ৰতি বছৰ এই সিলডুবি ঘাটত মানুহ ডুব গৈ মৃত্যু হয় আৰু আহিছিলে আমি জনামতে 3 জন আহিছিলে দুজন পানীত ডুব গৈছে আৰু এজন বৰ্তমান জীয়াই আছে কি নাম আছিল এজনৰ নাম শুভম শুনা পাইছো আৰু এজনৰ নাম সুমিত সাহু শুভম সাহু আৰু সুমিত সাহু এজনৰ বয়স 25 বছৰ আৰু এজনৰ বয়স 22 বছৰ আমি জানিব পাইছো বৰ্তমান আৰু এইদৰে এটা কথা কও আমাৰ ইয়াত সিলডুবি ঘাটত এখন দলংৰ বৰ প্ৰয়োজন প্ৰতি বছৰ ইয়াত মানুহ ডুব গৈ মৰে আমি অসম চৰকাৰক প্ৰতিবাৰে এইটো দাবী জনাইছিল যে এটা দলংৰ প্ৰয়োজন কিন্তু মানুহ প্ৰায় সময় ইয়াত মানুহ নৌকা ডুবিও মানুহ মৰে আৰু প্ৰতি বছৰ মানুহ মৰে এজন দুজন তিনিজন কৈ প্ৰতি বছৰ মানুহ মৰে যেদৰে গা ধুবলৈ আহিছিল হয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই এনডিআৰএফ বাহিনী আহিছে বৰ্তমান উদ্ধাৰ হ'ব বুলি এতিয়া উদ্ধাৰ নহয় কিন্তু এটা নিয়ম আছে ইয়াৰ আজি ডুব গলে পিছদিনাখন আজি যেটো সময়ত ডুবিছে কালি সেই একে সময়ত উঠে এটো প্ৰমাণ আছে সিলডুবিত মানুহ পানীত ডুব গলে যি সময়ত ডুবিব পিছদিনাখন একে সময়ত উঠিব এটো কিন্তু নিশ্চিত আমি জানো এটো প্ৰমাণ